I request everyone to please come and join here for the launch. Come on. Don't just stand there. Come on. Come on, everyone. Do you like it or love it? Love it. Beautiful. গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজৰ চেনেলটোলৈ স্বাগতম। এইফালে পানী খালে, এইফালে মই পানী খাব লৈছোঁ। আৰু পৃথিৱীত যোনে যি বিচাৰিছে চব দিব পাৰি, কিন্তু নিজৰ আত্মসন্মানটো দিব নোৱাৰি। আৰু যোনে আপোনাক আত্মসন্মানত আঘাত দিয়ে, সেই মানুহক কেতিয়াও আপুনি ৰেচপেক্ট নকৰিব। সেই মানুহে যে আপোনাক বাৰে বাৰে আঘাত নকৰিব তাৰ কোনো মানে নাই। এটা কথা, মুখখন চলাব পাৰিলেই মানুহে বহুত বুলি ভাবে, মুখখন মনে মনে থাকিলেই গছকি ধৰিব পাৰোঁ বুলি ভাবে। এইটো মানুহৰ ভুল ধাৰণা। তাত এটাই কথা আহে, শিষ্টাচাৰ। গুড আফটাৰনুন। এতিয়া আমি ক'লৈ ওলাইছোঁ জানেনে? গুৱাহাটীলৈ। ৰাতিপুৱা যোৱা কথা আছিলে, কিন্তু যোৱা নহ'ল। আৰু আৰিয়াৰ ভেকচিনো আছিলে, আজি দিয়া নহ'ব। কাইলৈ এতিয়া আৰিয়াৰ ডক্টৰজন নাথাকে, কিন্তু বেলেগ এজনকে দি আহিম। আৰু আজি যিহেতু সৰুবাৰ জন্মদিন, আমি গোগা নামঘৰ যোৱা কথা আছিলে, কিন্তু আজি মানুহজনক তাজ বিভান তালৈ মাতিছে। এটা কিহৰ লঞ্চ আছে? কিহৰ লঞ্চ আছে? টাটা নিউ 13.5 মিটাৰ। টাটা নিউ 13.5 মিটাৰ লঞ্চ আছে। সেইটো কাৰণে স্পেচিয়েলি মানুহজনকো মাতিছে। কিন্তু তাত মতা মানুহৰে দেই অকল, আমি সেইকাৰণে তালৈ যাব নোৱাৰিম। আৰু আজি তেওঁৱে পাৰ্টি এটেণ্ড কৰিব। টাইম 3:30 হ'ল। এইফালৰ পৰা আহিলে ৰ'দটো পূৰা মুখতে পৰে। আজি আমাৰ গাড়ীত লোৱা সেইকেইখনো নাই। আৰিয়া টোপনিয়ে গ'ল, এনেকুৱা ৰ'দ। চামগুৰি পাইছোঁহি এতিয়া। যিটো গেলা গৰম পৰিছে, মানুহ বাহিৰত থাকিবই নোৱাৰা হৈছে। বিহাৰত এনেকুৱা গৰম পৰে। বিহাৰত আমাৰ অসমৰ মানুহে বিহাৰৰ গৰম সহ্য কৰিব নোৱাৰিব, মানুহ মৰি যাব। ইমান বেছি গৰম। কিন্তু সেই গৰমটো এতিয়া অসমতো লাহে লাহে পৰিব ধৰিছে। আৰু পিছলৈ আৰু কি হ'ব ঠিকনা নাই। আৰু দেই, ফাষ্ট ট্ৰেক বনাবলৈ সোমালোঁ। গাড়ীও ল'ব লাগিব, ফাষ্ট ট্ৰেকো বনাব লাগিব, টোল গেটো দিব লাগিব। এইবোৰ কমটি খেলা নহয় কিন্তু দেই, সঁচাকৈ। বিজেপি চৰকাৰে যিমান ভাল কৰিছে, সিমান বেয়াও কৰিছে। চব ক্ষেত্ৰতে পইচা দি দিহে এনেকুৱা লাগে নহয় আমি যেন বাংলাদেশীয়ে ফ্ৰীকৈ সোমাব পাৰে, আমি অসমতে পইচা দি থাকিব লাগে প্ৰতিটো ক্ষেত্ৰত। আমাৰ এৰিয়াই ঘৰত খিচিৰি নাখালে, এতিয়া খিচিৰি খুৱাব লগা হৈছে। কল খালে কাৰণে পেটটো ভৰি গ'ল। এতিয়া সাৰ পাই গ'ল, ভোক লাগিছে। গুদু মানুহ, হয়নে? আমি যি বস্তু ভাল পাওঁ নহয়, সেই বস্তুটো যেনেকুৱাই নহওক আমি এৰি নিদিওঁ। কি ক্ষেত্ৰত ক'লোঁ জানে? আমি কিবা কাপোৰ এটা পিন্ধি ভাল লাগিলেও চাওকচোন, কাপোৰটো অকণ ফাটি গ'লেও আমি কাপোৰটো এৰি দিবলৈ বেয়া পাওঁ। মোক কাপোৰটোৰ প্ৰতি আছে, হয় নহয়? ঠিক তেনেকৈ এই পাম শ্বুজো মই ইমানেই কমফৰ্ট পাওঁ, ইমানেই ভাল পাওঁ, এৰি দিব মন নাযায়। বহুত বেছি জোতা চেণ্ডেল আছে, তথাপি মই সেইকেইযোৰ নিপিন্ধোঁ, এইযোৰ পিন্ধিয়ে ভাল পাওঁ। ঠিক তেনেকৈ কিছুমান মানুহো আছে ন, আমাক বেয়া ব্যৱহাৰ কৰিলেও আমি কিন্তু এৰি দিব নোৱাৰোঁ। দুখ এটা লাগে, তথাপিও হ'ব আৰু নিজৰ বহুত ভাল পাওঁ তেনেকুৱা টাইপৰ। আমাক ইমান ধুনু লাগিছে, হয় নাই? যোৰাবাট পালোহি। এইফালে আমাৰ ছোৱালী আজিকালি আহিলে লগত টেডি বিয়াৰ লৈ আহে, নানিলে বোলে কান্দিব যে, সেইকাৰণে লৈ আহিছে। এইফালে মানুহজনক ভোক লাগিছে তামাম। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাহে 12:15 থাকোঁতে কৰিছিলোঁ। উঠা আজি দেৰি যে তেওঁ,
সেইকাৰণে এতিয়া ভোক লাগিছে তামোলকে পোৱা নাই বেচেৰাটোৰ ভোক লগা নাই বাৰু এতিয়া ক'ৰবাত খাবলৈ সোমাব লাগিব বৰ ধুনীয়া দোকান এখন আছে সৰু হয় কিন্তু বৰ ধুনীয়া ৰুটি চব্জি ঘুগুনি পায় এইখন দোকানখন অকণমানি আছিলে তাৰপিছত অকণমান ডাঙৰ হৈছে কিন্তু দেই এটা টাইমত চাব ময়ে দেখামগৈ এইখন কেনেকুৱা এখন দোকান বনাব মানে খোৱা বস্তুবোৰ ভাল হ'লে দোকান সৰু হ'লেও আহি গ'ল সেয়া চিপছ খাইছে আমি খাই বৈ ওলালোঁ আৰু এতিয়া ডাইৰেক্ট যাওঁ হোটেললৈ 5:30 হ'লেই মোকো তামোল এখন দিবাচোন দিয়া দিয়া থেংক ইউ 5:56 হৈছে সদায় আমি এইডোখৰ ৰখিব লাগিবই আৰু জাম এটা থাকিবই এইডোখৰত বা এইটো পোৱালি দিছে পাই গ'লোহি আমি হোটেল লিভিং হাব এইখন লিভিং হাব পাই গ'লোহি দেই নিজৰ বেগ থৈছে এইখন আগতে দেখাইছোঁ বাৰু তথাপিও দেখাই দিছোঁ আৰু এতিয়া মানুহজনৰ বহুত দেৰি হৈছে 6:30 বাজি গ'ল 7টা বজাত মানে হোটেল টাচ পাবগৈ লাগে তো মানুহজনৰ দেৰি হৈছে গা ধুবলৈ গ'ল তেওঁলৈ কাপোৰ উলিয়াই থৈছোঁ এইফালে আৰিয়া কাপোৰ এইফালে মোৰ কাপোৰ এইফালে আমাৰ দুষ্টই আহিয়ে ফোন লগাত ফোনত কল কৰিবলৈ হ'লেই নহয় কি দিম মা ৰ'বা দিম দেই মই এইটো লৈ লওঁ ৱাইফাই নাম্বাৰটো লৈ লওঁ ইয়াত ধুনীয়াকৈ সোমোৱাৰ লগে লগে ৱাইফাই নাম্বাৰ দি দিয়ে পাছৱৰ্ড আপুনি ইউজ কৰিব পাৰে আৰু ধুনীয়াকৈ হোটেলখনত কি কি ফেচিলিটি আছে দেখাই দিছোঁ ইয়াত দেখিছে নহয় আপোনাৰ বহিব পৰাকৈ আছে এইফালে বিচনাখন ধুনীয়াকৈ আছে তাৰপিছত আপোনাৰ টিভি আছে এইফালে ফ্ৰিজ আছে এইফালে দুখনকৈ ফেন আছে লগতে AC আছে এইফালে কাভাৰ্ড আছে ইমান ধুনীয়াকৈ দিছে দিছেনে এইফালে বাথৰুম আছে কাভাৰ্ডকেইটা খুলি দেখাই দিছোঁ এয়া যোৱা তুমি ধুনীয়াকৈ আৰু ভিডিঅ' কৰি আনিবা দেই নাপাহৰিবা আকৌ বাই দেউতাক বাই কোৱা মা হ'ব দিয়া মানুহজন গ'ল মানুহজন যোৱা অৱস্থাতে গাটো ধুই ল'লোঁ এইফালে গা ধুৱাই ল'লোঁ তেওঁ মানে আমাক নিবলৈ নাপায় বেয়াই পাইছে মানে বেয়া লাগিছে আৰু তেওঁ এটা সঁচা কথা কিন্তু ক'ব লাগিব তেওঁ মানে আমাক ক'বলৈ নিনিয়াকৈ অকণো ভাল নাপায় আৰু তেওঁ প্ৰতিটো মানুহৰে প্ৰতি ইমান মানে মৰম নহয় যিটো সঁচা সেইটো ক'বই লাগিব আৰু এটা কথা তেওঁ যেনেকৈ আমাৰ কাৰণে এটা ছায়া হয় ময়ো তেওঁৰ কাৰণে এটা ছায়াই হ'ব বিচাৰোঁ তেওঁ মনৰ ভাৱটোতো ক'ব নোৱাৰি ন তেওঁ মোক কি ধৰণে কেনেকৈ কি ভাল পায় মই নাজানো মই কিন্তু তেওঁক ভাল পোৱাটোতো ভাল পোৱাই আৰু তেওঁক মানে মই প্ৰতিটো প্ৰব্লেমৰ পৰা প্ৰতিটো বিপদৰ পৰা প্ৰটেক্ট কৰি ৰাখিব বিচাৰোঁ কিন্তু কিমান পাৰিছোঁ কিমান নোৱাৰিছোঁ মই নাজানো কিন্তু চেষ্টা কৰোঁ আৰু সঁচাকৈ ভাল মানুহ এজন পাবলৈ কিন্তু কপাল লাগিব পৃথিৱীত ঢেৰ ল'ৰা আছে কিন্তু তাৰ ভিতৰতো নিজৰ বাবে ভাল মানুহ এটা বিচাৰি পোৱাটো বেলেগ কঠিন হয় আৰু সেইটো ভগৱানে ওপৰৰ পৰা লিখি পঠিয়াইছে কাৰ কপালত কোন আছে ন মোৰ কপালত ভালেই মানুহ এজন লিখা আছিলে তাৰ কাৰণে মই ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাওঁ এয়া কোন আহিছে হিয়া বা এয়া কোন Belated happy birthday! থেংক ইউ Birthday বৰ ধুনু লাগিছিল এইক মই দেখাইছোঁ এইক চাগে বহুতে ভিডিঅ'ত দেখি চিনি পাব আমাৰ ফ্ৰেণ্ডবোৰে চিনি পাব এয়া হৈছে সীমা এই নামটো সীমান্তিকা বৰা মই বোলো টিকাটো কেলৈ দিলি বুলি মাজে মাজে প্ৰথমতে সুধিছিলোঁ তাৰপিছত মানে সীমা দিলোঁ একচুৱেলি আমি মানে কালিগ আছিলোঁ এটা টাইমত তাৰপিছত কি হ'ল আমি মানে এয়াৰটেলত একেলগে কৰি থাকোঁতে ইমানেই ভাল লাগিলে পিছত আমি ৰুমমেটো হ'লোঁ
মানে আমাৰ ৰুমমেটটো মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব নোৱাৰোঁ মানে ইমানেই এনেকুৱা মানে উৎপতীয়া এতিয়া যদি সেইখিনি কৰিবলৈ যায় নহয় তেনেহ'লে নিউজ চেনেলত আহি যাব মানে তেনেকুৱা টাইপৰ মানে কিন্তু মানে লাইফটো মানে এনজয় কৰিলোঁ আৰু সেই দিনটো মানে মনত পেলালে এতিয়া মানে বহুত বেছি ভাল লাগে কিন্তু মানে সেইটো টাইমলৈ আকৌ ঘূৰি যাব নিবিচাৰোঁ আৰু কিন্তু সেইটো মানে ৰোমন্থন কৰি অলপ সুখ পাওঁ এতিয়া তাইৰ জীয়েক হৈছে এজনী হিয়া কেইবছৰ হৈছে 7 years হৈছে এয়া মোৰ ছোৱালী 2 বছৰ হৈছে 5 বছৰৰ ডিফাৰেঞ্চ দেই এয়াই হৈছে মই মানে গুৱাহাটীলৈ আহিলে মানে বেলেগ কাকো লগ নকৰিলে মানে এইক লগ কৰোঁৱে মানে এই লগত মানে মোৰ বণ্ডিং এনেকুৱা এটা বণ্ডিং আছে মানে সেইটো মানে হাৰ্ট টু হাৰ্ট কানেক্ট বুলি কয় যে সেইটোৱে মানে সেইকাৰণে দেখাই দিছোঁ আৰু ৰুমমেট কৈ থাকোঁ যে এইজনীয়ে ৰুমমেট সীমা বুলি ক'লে গম পাব আৰু কি কৈছে মানুহজন আছেগৈ তাজত কি কৰিছে নাজানো আৰু ভিডিঅ' কৰিবলৈ কৈছে ভিডিঅ'খিনি দিলে মানে দেখাম আৰু তাৰপিছত এয়া মোৰ লগৰজনীৰ লগত কথা পাতি আছোঁ ছোৱালী দুজনী উৎপাত কৰি আছে দুইজনীক চাই থাকিব লগা হৈছে নহ'লেতো অৱস্থা বেয়া কৰি দিব সেইকাৰণে আৰু আজি ফ্ৰেণ্ডৰ লগতে অকণমান টাইম স্পেণ্ড কৰোঁ আৰু বাকী কি কৰিলোঁ কি নকৰিলোঁ সেয়া জনাইছোৱে ন ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট